নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে আপোনালোক আটাইকে গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো গণৰাজ্য দিৱস বা ২৬ জানুৱাৰী এই দিনটো আমাৰ সংবিধানৰ সৈতে জড়িত বা সম্পৰ্কিত ১৯৫০ চনৰ ২৬ জানুৱাৰী এই দিনটোতে আমাৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিল এই দিনটোৰ তাৎপৰ্য এইয়ে যে এই দিনটোতে অৰ্থাৎ ১৯৩০ চনৰ ২৬ জানুৱাৰী এই দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছ ব্ৰিটিছ শাসনৰ পৰা পূৰ্ণ স্বৰাজ ঘোষণা কৰিছিল ই ব্ৰিটিছ চৰকাৰে আগবঢ়োৱা অধিৰাজ্যৰ বা অধীন মৰ্যাদাৰ প্ৰতিক্ৰিয়া আছিল যাক কংগ্ৰেছে অপৰ্যাপ্ত বুলি প্ৰত্যাখ্যান কৰিছিল ভাৰতে ১৯৪৭ চনৰ ১৫ আগষ্টত ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰে যদিও সেই সময়ত দেশখনৰ স্থায়ী সংবিধান নাছিল স্বাধীনতাৰ পিছত নৱগঠিত ৰাষ্ট্ৰৰ বাবে এক স্থায়ী আৰু গণতান্ত্ৰিক পৰিকাঠামো প্ৰদান কৰাৰ বাবে এক ব্যাপক সংবিধানৰ প্ৰয়োজনীয়তা স্পষ্ট হৈ পৰিছিল প্ৰথম গণতন্ত্ৰ দিৱস ১৯৫০ চনত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে লৈ উদযাপন কৰা হৈছিল দিনটোৰ মুখ্য অনুষ্ঠান আছিল নতুন দিল্লীত এক বিশাল কুচকাৱাজ য'ত ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু সশস্ত্ৰ বাহিনী আৰু বিভিন্ন সাংস্কৃতিক গোটবোৰৰ অভিবাদন গ্ৰহণ কৰিছিল কুচকাৱাজে দেশৰ সাফল্য আৰু বৈচিত্ৰ্য প্ৰদৰ্শন কৰিছিল গণতন্ত্ৰ দিৱস ভাৰতীয়সকলৰ বাবে এক গৌৰৱ আৰু এক সন্মানৰ দিন কিয়নো ই স্বাধীনতা সংগ্ৰামী আৰু সংবিধান নিৰ্মাতাসকলৰ ত্যাগ আৰু সংগ্ৰামৰ কথা সোঁৱৰাই দিয়ে ই ন্যায় স্বাধীনতা আৰু সমতাৰ আদৰ্শ উদযাপন কৰে যিটো সংবিধানে বজাই ৰাখে বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে সংবিধানৰ সৈতে জড়িত কেইটামান বিশেষ চন বা দিন বা কেইজনমান গুৰুত্বপূৰ্ণ ব্যক্তিৰ বিষয়ে জানো আহকচোন পোনপ্ৰথমে ১৯৩৪ চনত ভাৰতৰ কমিউনিষ্ট আন্দোলনৰ এজন পথ প্ৰদৰ্শক এম.এন. ৰয় মানৱেন্দ্ৰ নাথ ৰয়ে প্ৰথমবাৰৰ বাবে এখন সংবিধান সভাৰ ধাৰণা আগবঢ়াইছিল ১৯৩৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে ভাৰতৰ সংবিধান গঠন কৰিবলৈ সংবিধান সভাৰ দাবী জনায় ১৯৪৬ চনৰ নৱেম্বৰ মাহত কেবিনেট মিছন প্লেনে প্ৰণয়ন কৰা আঁচনিৰ অধীনত সংবিধান সভা গঠন কৰা সংবিধান সভাৰ প্ৰথম সভা ১৯৪৬ চনৰ ৯ ডিচেম্বৰত অনুষ্ঠিত হৈছিল পোনপ্ৰথমে ডক্টৰ শশীদানন্দ সিনহাক সংবিধান সভাৰ অস্থায়ী সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল পৰৱৰ্তী সময়ত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক সংবিধান সভাৰ সভাপতি আৰু ডক্টৰ বি.আৰ. আম্বেদকাৰক খচৰা সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল ১৯৪৬ চনৰ ১৩ ডিচেম্বৰ তাৰিখে জৱাহৰলাল নেহৰুৱে সংবিধানৰ উদ্দেশ্যমূলক প্ৰস্তাৱ বা বস্তুনিষ্ঠ প্ৰস্তাৱ বা সংবিধানৰ ৰূপৰেখা দাঙি ধৰিছিল ইয়াৰ উপৰি সংবিধান সভাৰ দ্বাৰা আন কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰা হৈছিল তাৰ ভিতৰত ১৯৪৭ চনৰ ২২ জুন তাৰিখে ৰাষ্ট্ৰীয় পতাকাখন গ্ৰহণ কৰা হৈছিল ১৯৫০ চনৰ ২৪ জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় সংগীত জন গণ মন গ্ৰহণ কৰা হৈছিল ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম ১৯৫০ চনৰ ২৪ জানুৱাৰী তাৰিখে গ্ৰহণ কৰা হৈছিল আৰু সেই একেটা দিনতে ১৯৫০ চনৰ ২৪ জানুৱাৰী তাৰিখে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক প্ৰথম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল স্বাধীনতাৰ পূৰ্বে ভাৰতৰ সংবিধান সভাত বিভিন্ন অঞ্চল সম্প্ৰদায় আৰু পটভূমিৰ প্ৰতিনিধি আছিল বিধান সভাত আছিল এক বৈচিত্ৰ্যময় নেতাৰ দল যিয়ে দেশৰ ভৱিষ্যত গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল স্বাধীনতাৰ পূৰ্বে সংবিধান সভাৰ কেইজনমান গুৰুত্বপূৰ্ণ সদস্যৰ বিষয়ে উল্লেখ ইয়াতে কৰিব খুজিছো ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল পিছলৈ ভাৰত গণৰাজ্যৰ প্ৰথম ৰাষ্ট্ৰপতি হয় ডক্টৰ বি.আৰ. আম্বেদকাৰ খচৰা সমিতিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল
সংবিধান প্ৰণয়ন আৰু সামাজিক ন্যায়ৰ পৃষ্ঠপোষকতা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল জৱাহৰলাল নেহৰু আমি সকলোৱে জানো স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী সংবিধান সভাত বস্তুনিষ্ঠ সংকল্প বা উদ্দেশ্যমূলক প্ৰস্তাৱ তেওঁ আগবঢ়াইছিল চৰ্দাৰ বল্লভভাই পেটেল ভাৰতীয় সংঘত ৰাজকীয় বা ৰজাৰ ৰাজ্যসমূহৰ একত্ৰীকৰণৰ ক্ষেত্ৰত মূল নেতা ভাৰতৰ লৌহ মানৱ হিচাপে পৰিচিত কে এম মুন্সি সংবিধানৰ খচৰা প্ৰস্তুত কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল পৰৱৰ্তী সময়ত স্বাধীন ভাৰতত খাদ্য আৰু কৃষি মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আবুল কালাম আজাদ ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বিশিষ্ট স্বাধীনতা সংগ্ৰামী আৰু পণ্ডিত সৰোজিনী নাইডু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী হোৱা প্ৰথম মহিলা ভাৰতীয় স্বাধীনতা আন্দোলনৰ সক্ৰিয় অংশগ্ৰহণকাৰী আৰু সক্ৰিয় কৰ্মী আছিল ৰাজগোপালাচাৰী ভাৰতৰ শেষ গভৰ্ণৰ জেনেৰেল ৰাষ্ট্ৰৰ অধিকাৰ আৰু বিকেন্দ্ৰীকৰণৰ পৃষ্ঠপোষক জে বি কৃপালন ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি ভাৰত ত্যাগ আন্দোলনত সক্ৰিয় কৰ্মী হিচাপে অংশগ্ৰহণ কৰিছিল ৰাজকুমাৰী অমৃত কৌৰ স্বাধীন ভাৰতত স্বাস্থ্য মন্ত্ৰী সামাজিক আৰু স্বাস্থ্য খণ্ডত অৰিহণা যোগাইছিল আল্লাদী কৃষ্ণস্বামী আয়েৰ এজন আইনবিদ আৰু ৰাজনীতিবিদ আছিল খচৰা সমিতিৰো এজন অন্যতম সদস্য আছিল টি টি কৃষ্ণমাচাৰী স্বাধীন ভাৰতত বিত্তমন্ত্ৰী অৰ্থনৈতিক নীতি নিৰ্ধাৰণত সক্ৰিয় কৰ্মী হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল এইসকল মাত্ৰ কেইজনমান উল্লেখযোগ্য সদস্য আৰু সংবিধান সভাত বিভিন্ন সম্প্ৰদায় ধৰ্ম ৰাজনৈতিক মতাদৰ্শৰ প্ৰতিনিধি আছিল যিয়ে ভাৰতৰ বৈচিত্ৰ্যক প্ৰতিফলিত কৰিছিল বিধানসভাই সামূহিকভাৱে কাম কৰি সংবিধানৰ খচৰা প্ৰস্তুত কৰিছিল নতুন স্বাধীন জাতিটোৰ গণতান্ত্ৰিক শাসনৰ ভেটি স্থাপন কৰিছিল মুখ্য গণতন্ত্ৰ দিৱসৰ অনুষ্ঠান ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হয় ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজপথত বৰ্তমান কৰ্তব্য পথ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল এই অনুষ্ঠানত দেশৰ সামৰিক শক্তি সাংস্কৃতিক বৈচিত্ৰ্য আৰু প্ৰযুক্তিগত সাফল্যৰ প্ৰদৰ্শন কৰা এক বিশাল কুচকাৱাজ অন্তৰ্ভুক্ত আছে বন্ধুসকল গণতন্ত্ৰ দিৱস বা গণৰাজ্য দিৱস ভাৰতক এক সাৰ্বভৌমত্ব গণতান্ত্ৰিক আৰু গণৰাজ্য ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰতীক ই সংবিধান সভাৰ সদস্যসকলৰ প্ৰচেষ্টাক সন্মান কৰে আৰু সংবিধানত সন্নিৱিষ্ট নীতি আৰু মূল্যবোধক স্বীকাৰ কৰে সাৰাংশত গণতন্ত্ৰ দিৱসৰ শিপা স্বাধীনতাৰ পিছৰ সময়ছোৱাত আছে যেতিয়া ভাৰতে এক সাংবিধানিক পৰিকাঠামো সৃষ্টি কৰিব বিচাৰিছিল যি দেশক গণতন্ত্ৰ ন্যায় আৰু সমতাৰ দিশত পথ প্ৰদৰ্শন কৰিছিল এই দিনটোৰ অপৰিসীম ঐতিহাসিক আৰু সাংবিধানিক গুৰুত্ব আছে যি নতুনকৈ স্বাধীন ভাৰতৰ আশা আকাংক্ষা আৰু আদৰ্শক প্ৰতিফলিত বন্ধুসকল পুনৰবাৰ আপোনালোক আটাইকে গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ জয় ভাৰত জয় হিন্দ ধন্যবাদ